আজি ৰাতিপুৱা 4 বজাতে সাৰ পালোঁ। সাৰ পালোৱে যেতিয়া বিছনাখনতে আৰু বাগৰ মাৰি নাথাকি উঠি দিলোঁ। শুই উঠি ঘৰ দুৱাৰ সাৰি গা মূৰ ধুই মই ৰেডি। অ'কে, হেল্ল' এভৰিৱান, মই কমলিকাই আজি প্ৰায় 1.5 বছৰমানৰ পিছত মোৰ এটি ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে উঠি গা মূৰ ধুই প্ৰথমতেই মন্দিৰত, আমাৰ ঘৰৰ মন্দিৰত চাকি বন্তি জ্বলাই মই বাহিৰতে আমাৰ কুকুৰকেইটাৰ লগত অকণমান ধুনীয়া পৰিৱেশটো উপভোগ কৰিলোঁ। তাৰপিছতেই ঘৰত কৰিবলগীয়া কেইটামান কাম, যেনে মোৰ নিজৰ ৰুমটো চাফা কৰা, বিচনা পৰা, সেয়া কৰি কেণ্টিনলৈ বুলি ওলালোঁ। কেণ্টিনলৈ গৈয়ে প্ৰথমে সৰু সুৰা কাম কেইটামান কৰি পূজা কৰি চাহকাপ খাই লৈছোঁ। চাহকাপ মেইন। কেণ্টিনৰ চাহকাপৰ টেষ্টেই বেলেগ, খুব ভাল পাওঁ খাই। ইমান গৰম আজি, যেনে তেনে বাহিৰ ভিতৰ কৰি মই কেণ্টিনত আছোঁ আৰু ইয়াত কাষ্টমাৰবোৰেও বহুত কষ্টত খানা খাই আছে কাৰণ বহুত গৰম। হঠাতে বতৰটো ইমান ধুনীয়া কৰি পেলালে, গোটেইখন আন্ধাৰ হৈ গ'ল। মই লাইট জ্বলাইহে তাৰপিছত কাষ্টমাৰক খানা খুৱাবলগীয়া হৈছে। আৰু এয়া চাওক গাইজ, বৰষুণ। ইমান গৰমৰ পিছত যেতিয়া বৰষুণ এজাক আহে খুব ভাল লাগে। ময়ো বাহিৰলৈ গৈ পৰিৱেশটো উপভোগ কৰিলোঁ আৰু তাৰপিছতে ঘৰ আহিলোঁ। ঘৰ আহিয়ে গা পা ধুই ধুমাধুম হনুমান মন্দিৰলৈ বুলি ওলালোঁ। যিহেতু আজি মঙলবাৰ, আগবেলা একেবাৰে সময় মিলাব নোৱাৰিলোঁ মন্দিৰ যাবলৈ আৰু ইমান ৰ'দ ওলাই আছিলে, মোৰ নহ'লে মানে কিবাকে নহ'ল আৰু। মন্দিৰৰ পৰা আহি ঘৰৰ মন্দিৰ ভাগতো সন্ধিয়াৰ চাকি জ্বলালোঁ আৰু আজিৰ ভিডিঅ' বহুত দিনৰ মূৰত কৰিছোঁ গাইজ, কেনেকুৱা পাইছে ক'বচোন। আৰু এতিয়া অকলে অকলে বহিয়ে সন্ধিয়াৰ চাহকাপ খাইছোঁ, যিহেতু ঘৰত মা আৰু মইহে। মায়ে চাহ খালেই মই অহা আগতে। চাহকাপ খায়েই মোৰ ভিডিঅ'টো সামৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই বাই।